মোৰ লগত ব্যস্ত মোৰ লৈ তেওঁলোকে চিন্তিত মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে গোটেই বিজেপি ইকোসিস্টেম মোক লৈ ইমান ভয় কৰিছে মই অবাক আৰু মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে মোক ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি বক্তব্য মানে কথাখিনি ভাল পোৱা নাই অসমৰ জনসাধাৰণক সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক বিবেক শক্তিটো সন্মান কৰক আজি যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে সেই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰখা নাই সব গোপন এটা কথা গোপন হয় সব ৰাজহুৱা কথাখিনি আছে এই একে ফেচবুক টুইটাৰ অসমৰ জনসাধাৰণেও চাব পাৰে মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেচবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁ তো এই ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'ৰবাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সাল সলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত তেওঁলোকৰ বিজেপি দলৰ ভিতৰত যিমান তেওঁলোকৰ আগতে দখল আছিল আজি তাৰিখত সেই দখলটো সমান সহকাৰে নাই বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত সেইকাৰণে দেখিলে আপোনালোকে যে ঝাৰখণ্ডৰ পিছত দিল্লীটো তেওঁলোকক বেছি ব্যৱহাৰ কৰা নাছিল আৰু অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়াৰ পৰা তেওঁ বিচৰা নাছিলে কিন্তু যেতিয়াৰ পৰা অবৈধ কলা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে লোকচান হৈছে হাজাৰ হাজাৰ কোটি টকা আৰু যিমান অংক আছে মই সেইটোও জানে এই তথ্যবোৰ মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে যে তেওঁ সেই কয়লা সিন্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে এই পইচাটো এতিয়া নোপোৱা হ'ল সেয়ালৈ তেওঁ শংকিত হৈ আছে লগতে এইখন চৰকাৰ ওচৰত মাত্ৰ 12 মাহে আছে 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব তাৰপিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব এতিয়া সেই ভয় এই যে নিজৰ মাজত এই নিজৰ ভিতৰৰ যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এটা গোটেই বিজেপি ইকোসিস্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম পিছুৱাই যাম দল সলনি কৰিম কিন্তু এই উৎসৱ নহ'ব মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইকোসিস্টেম আৰএছএছৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টৰে আমি স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম আমাৰ মাটি কেলেংকাৰী কথাই হওক খোৱা পানী কথাই কওক আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক আমাৰ জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ আৰু অসমৰ জনসাধাৰণক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত আছে এছআইটি কৰক কয়লাৰ ওপৰত যে কয়লা যে ইমান যে তেওঁ বন্ধ যে কৰিবলৈ হ'ল তো কাৰ নেতৃত্বত হ'ল মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ ওপৰত কৰিব লাগিছিল য'ত অবৈধ কয়লা খনন আছে আৰু আজিকালিতো খুব ফোনৰ ৰেকৰ্ডিং আমি শুনি আছোঁ এই ফোনৰ ৰেকৰ্ডিঙত কোনোবা এজন ঘনিষ্ঠ মন্ত্ৰীৰ নাম ওলাই আছে তো কয়লাৰ ওপৰত এছআইটি কিয় কৰা নাই আমিতো অসমৰ ভিতৰত যে কয়লা অবৈধ কয়লা খনন চলি আছে
যাৰ ফলত আমাৰ উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল আমি সেয়া লৈ আমি SIT ডিমাণ্ড কৰি আছোঁ সেয়া লৈতো তেওঁলোকে SIT তেওঁ কৰা নাই কিয় এইখিনি কথাত কিবা এটা বাস্তৱ কথা ওলাই যাব সেয়া লৈ তেওঁলোকৰ ভয় নেকি মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ এটাও প্ৰশ্ন উত্তৰ দিয়া নাই এটা মনোজ চৌহানজী তেওঁক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে ডুবাই আৰু ছিংগাপুৰলৈ সেই প্ৰশ্নটো উত্তৰ দিয়া নাই আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সোধোঁ এইটো প্ৰশ্ন উত্তৰ তেওঁ নিদিয়ে মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব এটাও তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছে নেকি আজি কলিয়াবৰত এটা কেছ চলি আছে সেই এটা প্ৰশ্ন তাৰ উত্তৰ দিয়া নাই তেওঁ PPKৰ কথা উল্লেখ কৰিলে কিছুমান কথাটো আপোনালোকে নিজৰ সাংবাদিকসকলে উল্লেখ কৰিছে এটাও প্ৰশ্ন উত্তৰ তেওঁ দিছে নেকি তো মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী প্ৰশ্ন সোধাও অধিকাৰ আছে উত্তৰ দিয়াও অধিকাৰ আছে যিদিনা মুখ্যমন্ত্ৰী জনসাধাৰণৰ সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিব সেইদিনা ময়ো তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম মই নাজানো তেওঁলোকক সোধক আৰু মই আকৌ কৈছোঁ আমাক ভয় কৰাতকৈ অসমৰ জনসাধাৰণক ভয় কৰক নিবনুৱা যুৱকসকলক খুব ভয় কৰক যি মহিলাসকলে 10,000 টকা গছপুলি ৰোৱাৰ কাৰণে পোৱা নাই তেওঁলোকৰ খুবৰ পৰা ভয় কৰক যি আমাৰ জল জীৱন মিছনৰ যে মানুহবোৰ যে আছে যি আমাৰ আশা কৰ্মী আছে যি আমাৰ চৰকাৰী কৰ্মচাৰী আছে মোক লৈ চিন্তা কৰাতকৈ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰাটো উচিত মই কৈছোঁ কেবিনেটৰ ভিতৰত 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়া হ'ব তাৰ ওপৰত আলোচনা হ'ব লাগে কেবিনেটৰ ভিতৰত আজি যে আমাৰ কাৰ্বি আংলঙত বিঘাই বিঘাই মাটি আজি আমি জংগলবোৰ হেৰাই পেলাইছোঁ তাৰ ওপৰত হ'ব লাগে আজি কেবিনেটৰ ভিতৰত যে আজি আমাৰ বিভিন্ন বাগানৰ ভিতৰত ATC বাগানৰ ভিতৰত তেওঁলোকে 2050 টকা আজি তেওঁলোকে কিয় পোৱা নাই য'ত তেওঁলোকে আইন বনাই দিছে যে বাগানৰ শ্ৰমিকসকলে 2050 টকা পাব লাগে আজি আমাৰ চিনাবৰা বাগানৰ মানুহবোৰ কিয় ধৰ্ণা দিবলৈ হৈছে 250 টকা কেতিয়া তেওঁলোকে দিব তাৰ ওপৰত আলোচনা হ'ব লাগে 351 কথাটো মই নকয় 250 টকাটো দিয়ক 6টা জনগোষ্ঠী জনজাতিকৰণৰ কথা কওক তো এইখিনি কথা তেওঁলোকে কেবিনেটৰ ভিতৰত পাতিব লাগে কেবিনেটৰ ভিতৰত তেওঁলোকৰ এইটো তেওঁলোকৰ দলীয় অড্ডা নহয় যে তেওঁলোকৰ য'ত তেওঁলোকৰ নিৰ্বাচনী বিষয়বোৰ অপপ্ৰচাৰবোৰ তেওঁলোকে আলোচনা কৰিব অসমৰ জনসাধাৰণ তেওঁলোকে সেইকাৰণে ক্ষমতা দিয়া নাই আৰু সেইকাৰণে মই তেওঁলোকক পুনৰ মনত পেলাই দিছোঁ যে 12 মাহ আছে 12 মাহত কিবা এটা ভাল কাম কৰক ইমান প্ৰতিশ্ৰুতি দিলে উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষ ৰাজ্যলৈ লৈ যাব শীৰ্ষ ৰাজ্যটো লৈ যাব নোৱাৰিলে নিজে কৰৰপতি হৈ গ'ল কিবা এটা ভাল কাম কৰক ক্ষমতা বেছি দিন নাই 12 মাহ এনেকৈ গুচি যাব আৰু তাৰপিছত তেওঁলোকে নিজে ক্ষতি প্ৰকাশ কৰিব যে যোৱা শেষৰ সময়ত কিবা এটা ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰিলোহেঁতেন কিন্তু সেই সময়ত মই ক্ষমতা ৰাইজৰ কাৰণে নহয় সেই সময়ত মই ক্ষমতা নিজৰ নিৰ্বাচনী নিজৰ প্ৰচাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এক ছেকেণ্ড মই যেতিয়া মই আপুনি ক'বনে মই কম কাক দিব লাগে কোৱা এডভান্টেজ আছে কোন কবি এতিয়া ৰাষ্ট্ৰপতি কিছুমান বিমান কৰি দিয়া হৈছে বা 25 কোটি টকা ব্যয় কৰিছে তেওঁলোকে ঝুমুৰ নৃত্য আয়োজন কৰা হৈছে 25 কোটি টকা খৰচ হ'ব ঝুমুৰ নৃত্যৰ সব ঝুমুৰ নৃত্য আৰু আমি বৃদ্ধি হোৱাটো ময়ো বিচাৰোঁ কিন্তু যিসকল ঝুমুৰ কৰিব তেওঁলোকৰ আইসকল যে বাগানত শ্ৰম কৰে তেওঁলোকৰ যদি 250 টকা যদি ATC বাগান আছে সেইটো পালে মই আৰু ভাল পালোঁ তেওঁলোকৰ যে সেই ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ যে আজি বাগানৰ ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ পাব লাগে আৰু স্কলাৰশ্বিপ যদি বৃদ্ধি কৰে সেই হোৱাটো মই বেছি ভাল পাওঁ ঝুমুৰটো ঠিকে আছে কিন্তু ঝুমুৰ কৰা সেই ঘৰৰ বাবে তেওঁলোকৰ চিন্তা কৰাটো উচিত ISI লিংক থকা বুলি অভিযোগ আহিছে তেওঁ 12 বছৰ হ'ল ইণ্ডিয়ান সিটিজেনশ্বিপ লোৱা নাই তেওঁ ওভাৰসিজ ইণ্ডিয়ান সিটিজেনশ্বিপ লৈ আছে এই সন্দৰ্ভত কিবা ক'ব নেকি চাওক যদি আপোনালোকে অলপ ইতিহাসলৈ যায় আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ য়াদৱ ধ্ৰুৱ সাক্সেনা মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে এই ISI এজেণ্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি IT চেলত আছিলে তো এতিয়ালৈকে ISI কংগ্ৰেছৰ ভিতৰত সোমাব পৰা নাই কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা SIT হ'ল কুছ কেছ হোৱা উছমে
कुछ हुआ डिस्ट्रिक्ट आईटी सेलर ही डिस्ट्रिक्ट मोर अभियोग है तक तो धरिले मोर तो अभियोग है कोनो भित्तिहीन अभियोग तक तो एंटी टेररिज्म स्क्वाड तक धरिसे अरेस्ट हल और तार पिছত एकु नाइ एटा आईएसआई कोने स्वागतम जनाइছিলে আজি পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ খাজি খুব ফেসবুক চাইছে 2016 সনত আইএসআই পঠানকোট লৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোট লৈ আইএসআই সোমাবলৈ অনুমতি কোনে দিলে 2016 সনত দেই মোৰ যে পাকিস্তানে দেখাই আছে 15 সনত এই ফটোবোৰ দেখাই আছে 16 সনত আইএসআই সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে प्रधानमंत्री बिरियानी खाबले केতিয়া गल प्रधानमंत्री बिरियानी खाबले গৈছে 15 সনত তো তেও बिरियानी खाबले गल তেতিয়াও আপত্তি নাই তো হে কাৰণে সক প্ৰশ্ন উত্তৰ ইবুসক তৰ্কি হৈ থাকিব এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ৰাজনীতিবিদসকলৰ পৰা বহুত আশা কৰে আৰু আমি এই ধৰণৰ লেটাৰা ৰাজনীতি কৰাতকৈ ভিত্তিহীন ৰাজনীতি কৰাতকৈ অসমৰ জনসাধাৰণক এটা নতুন অৰ্থনীতি এটা নতুন সামাজিক নীতি এটা নতুন শিক্ষা নীতি এটা নতুন স্বাস্থ্য নীতি আমি কেনেদৰে দিব পাৰো হিয়া লৈ হৈছে আমাৰ মূল উদ্দেশ্য মুখ্যমন্ত্ৰী কথাই নাজানে সাংসদসকলৰ কি নিয়ম নাজানে এতিয়া আমি তো ভাল এটা বিদেশ নীতি এটা ফোরাম অর্গানাইজ কৰিছো তাত কিমান মানুহবোৰ আলোচনা কৰিছে কিছুমান প্ৰমিনেন্ট মানুহৰ মই দেখাইছো কিছুমান প্ৰমিনেন্ট মানুহ দেখাইছো কাইলে আৰু এটা মই কথা কম যত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতাসকলে মোৰ ফোৰামত আহি কেনেদৰে ভাগ লৈছে হেৰু প্ৰমাণ মই দিম আৰু গোটেইখিনি কাম এই যে কামবোৰ হৈ আছে যোৱা 10 বছৰৰ পৰা চলি আছে 10 বছৰ পিছত কাৰ চৰকাৰ আছে নিয়মবোৰ নাজানে আধা জ্ঞান লৈ কথাখিনি পাতি আছে পাতি থাকক মোৰ আপত্তি নাই যদি তেওঁ এই 12 মাহ এই ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে নিৰ মূল্যৱান সময়টো অসমৰ জনসাধাৰণৰ তেখেতক দিয়া মূল্যৱান সময়টো এই ধৰণৰ অপপ্ৰচাৰত তেওঁলোকে ব্যস্ত হ'বলৈ বিচাৰে মোৰ ফালৰ পৰা কৃতজ্ঞতা থাকিল আমি ৰাইজৰ মাজত সোমাই আমি ৰাইজৰ মাজত অসমৰ পৰা ইমূৰ লৈ আমি যাত্ৰা কৰি ৰাইজৰ হৈ আমি মাতি থাকিম ৰাইজৰ সমস্যাবোৰ আমি উত্থাপন কৰি যাম লাষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰিছে আপোনাৰ কৰিছে ৰাইজৰ নিজা নিজিকে মন্তব্য লিখি আছে শেহতীয়াকে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আপুনি কৰবাত খুচি গল নেকি তেনে ধৰণৰ দিছে মানে আপোনাৰ আৰু আপোনাৰ পত্নী এলিজাবেথৰ মাজতে এটা ডিভিজনৰ কৰবাত হেৰি কৰিছে নেকি ট্ৰাই কৰিছে ব্লেকমেইল কৰা আপুনি লেপত কৰি গৈছে চাও মইতো কলো মই টাইগাৰ জিন্দা হে সিনেমা চাইছো তেওঁ কি ধৰণৰ সিনেমা চাইছে মই নাজানো মই সেই সিনেমা চাইছো সেই কাৰণে মই ধেমালিত কলো যে তাই যদি সঁচা কয় তেতিয়া মই তেওঁক টাইপত দিছো তাইৰ লগত বিয়া কৰি মই তাইক টাইপত ফচাই দিছো সময়তে সেই টাইগাৰ জিন্দা হে সিনেমা চাই মই কৈছো সেই হিচাপে তেওঁক মই অলপ প্ৰশংসাও কৰিলো তেওঁ অলপ মোক বেয়া পাইছে যে কিয় মই ৰাজনীতিৰ পৰা আঁতৰত থাকো তোমাৰ এইবোৰ চাবৰ কাৰণে মই সোমাই গৈছো মই তেওঁক ভাল পোৱাৰ কাৰণে মই কৈছো যে চোৱা তোমাৰ টাইগাৰ জিন্দা হে এই নামটো লৈ মই তোমাক কটৰিনা कैफ মই হাজি দিছো আৰু তাই মোক কৈছে আচ্ছা মই কটৰিনা कैफ মানে তুমি সলমান খান নেকি তে সেই কাৰণে মইতো টাইগাৰ জিন্দা হে চাইছো তেওঁ কি সিনেমা চাই ক'ব পাৰি এইবোৰ চব বলাইছে তেওঁহে জানে থেংক ইউ হ'ব থেংক ইউ